এছিয়ান নিউজ অসম নৰ্থ ইষ্টলৈ আপোনাক স্বাগতম জনাই ষ্টুডিঅ'ত মই চয়নিকা লুৱেঞ্জো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। লাহদৈগড়ত বোৱাৰীৰ ৰহস্যজনক মৃত্যু। বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে যে বোৱাৰীগৰাকীক দীৰ্ঘদিনৰ পৰা নিৰ্যাতন কৰি থকা হৈছিল স্বামী গৃহৰ পৰিয়ালে। পৰিয়ালৰ লোকে অভিযোগ আনিছে যে বোৱাৰীগৰাকীয়ে দীৰ্ঘদিনৰ পৰা শাৰীৰিক অত্যাচাৰৰ সন্মুখীন হৈ আহিছিল আৰু স্বামী গৃহৰ পৰিয়ালে বোৱাৰীগৰাকীক হত্যাকাণ্ড কৰিছে বুলি এতিয়া অভিযোগ উত্থাপন কৰিছে বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে। এই সন্দৰ্ভত আমি আপোনালোকক সবিস্তাৰে অধিক তথ্য জনাই যোৱাৰ চেষ্টা কৰিম। জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ। লাহদৈগড়ত বোৱাৰীৰ ৰহস্যজনক মৃত্যু হৈছে। লাহদৈগড়ত বোৱাৰীৰ ৰহস্যজনক মৃত্যুৰ ঘটনা সংঘটিত হৈছে। বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে হত্যাৰ অভিযোগ আনিছে এতিয়া স্বামী গৃহৰ বিৰুদ্ধে। স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে পৰিকল্পিত হত্যাৰ অভিযোগ আনিছে এতিয়া বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে। তেওঁলোকে কৈছে যে বোৱাৰীগৰাকীক হত্যা কৰি স্বামী গৃহৰ পৰিয়ালে আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাইছে বুলি দাবী জনাইছে এতিয়া পিতৃগৃহৰ পৰিয়ালে। শিৱসাগৰ জিলাৰ নাজিৰাৰ নামতি চাৰিআলিৰ আলিকাকতি গাঁৱৰ পুতুল গগৈৰ কন্যা তুজা গগৈ বিগত 2025 বৰ্ষত লাহদৈগড় আৰক্ষী থানাৰ অন্তৰ্গত টেঙাচুকৰ বিচিত্ৰ গগৈৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল আৰু বিয়াৰ পিছৰ পৰা স্বামী বিচিত্ৰ গগৈয়ে যৌতুক দাবীত পত্নী তুজা গগৈৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই আহিছিল বুলি তুজাৰ পৰিয়ালে এতিয়া গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। কাৰণ তুজাৰ ওপৰত শাৰীৰিক অত্যাচাৰৰ পৰিমাণ বাঢ়ি গৈছিল আৰু স্বামীৰ শাৰীৰিক নিৰ্যাতনত বিগত সময়ত তুজা অচেতন হৈ পৰিছিল বুলি এতিয়া পিতৃগৃহৰ পৰিয়ালে অভিযোগ উত্থাপন কৰিছে। তেওঁলোকে কৈছে যে বোৱাৰীগৰাকীক তেওঁলোকে নিৰ্যাতন চলাই আহিছিল দীৰ্ঘদিনৰ পৰা আৰু নিৰ্যাতন চলাই বোৱাৰীগৰাকীক তেওঁলোকে হত্যা কৰিছে পৰিকল্পিতভাৱে। বোৱাৰীগৰাকীক হত্যা কৰিছে বুলি এতিয়া বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে। বিচিত্ৰ গগৈ অসম আৰক্ষীত কৰ্মৰত বুলি জানিব পৰা গৈছে। স্বামী বিচিত্ৰ গগৈ বোৱাৰীগৰাকীৰ স্বামী অসম আৰক্ষীত কৰ্মৰত বুলি জানিব পৰা গৈছে। দেওবাৰে তুজা গগৈ আত্মহত্যা কৰা বুলি পিতৃগৃহলৈ খবৰ অহাত পৰিয়ালৰ লোকে তুজা গগৈ গৃহলৈ যোৱা তুজাৰ মৃত্যুত ৰহস্যজনক হোৱাত সন্দেহ উপজে তুজাৰ পৰিয়ালৰ ওপৰত। এই ঘটনাৰ সন্দৰ্ভত তুজাৰ পৰিয়ালে লাহদৈগড় আৰক্ষী থানাত ইতিমধ্যে এজাহাৰ দাখিল কৰিছে। তুজাৰ মৃতদেহ সৎকাৰৰ বাবে উপস্থিত হোৱাৰ সময়ত কানুনৰ পৰিৱেশত ভাঙি পৰিছে পৰিয়ালৰ লোক আৰু তেওঁলোকে ইতিমধ্যে আৰক্ষীৰ ওচৰত ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে। লাহদৈগড় আৰক্ষীৰ ওচৰত তেওঁলোকে এজাহাৰ দাখিল কৰিছে আৰু পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে যে পৰিকল্পিতভাৱে তেওঁলোকৰ জীয়ৰীক হত্যা কৰা হৈছে আৰু পৰিয়ালৰ লোকে আশা প্ৰকাশ কৰিছে যে স্বামী আৰু পৰিয়ালৰ বিৰুদ্ধে যাৱজ্জীৱন কাৰাদণ্ড দিব লাগে। তাৰ বাবে তেওঁলোকে পৰিয়ালৰ লোকে দাবী উত্থাপন কৰিছে আৰক্ষীৰ ওচৰত। আমাৰ আচল মন্তব্য আছে এছিয়ান নিউজ অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ মাজলৈ আমি সমগ্ৰ ঘটনাৰ সন্দৰ্ভত মন্তব্য আগবঢ়াইছো। তাই ইণ্টাৰভিউ দিবলৈ বুলি কৈছিলে। তাই বুদ্ধি উঠা কৰি পিনে তাই সেইফালে নি ঘৰত নি থৈ দিলে। তাৰপিছত মানে সি বিয়া পাতি হেৰি কৰি ল'লে। লোৱাৰ পিছত 3 মাহ 4 মাহ মাৰপিট কৰিলে। মাৰপিট কৰাৰ পিছত আমি এদিন মানে কি লাহদৈগড় থানাত ৰিপৰ্ট দিয়াৰ পিছত মানে আনি পিনি তাত মানে তাই বেহুচ কৰি মাৰি পেলাই থৈ দিছিলে। আমি গৈ পিনি মানে কি আনি মেডিকেল চিলে লাহদৈগড় থানাত তাই সি লিখিতভাৱে দিছিলে নেক্সট টাইম এনেকুৱা নকওঁ বুলি। তাৰপিছত আকৌ এনেকুৱা হেৰি কৰিছে। তাৰপিছত মানে কি হ'ল তাৰ মাক আৰু বাপেকৰ মানে কি সিহঁতি গোটেইকেইটা মিলি আছে। মাক বাপেকে মানে কি একদম হেৰি কৰি মাৰিছে। ঘটনাটো আত্মহত্যা নহয়, ডাইৰেক্ট মাৰিছে। মৰা গোটেই হেৰি মই নিজে এতিয়া মানে মেডিকেলত পোষ্টমৰ্টম কৰিবলৈ যাওঁতে মই গৈছোঁ, মই চাইছোঁ ক'ত মাৰিছে, ক'ত দাগ আছে। তাত তেওঁলোকে ফটো হেৰি কৰি ৰাখিছে। ৰিপৰ্টটো অহা নাই, ৰিপৰ্টটো কাইলৈ আহিব। মাৰিছে মানে তাৰপৰা মানে কি বাপেকে কৈছে কি তাই বোলে সি তাতে গৈ পেলাই ইমান ওখ ঘৰটোত তাই উঠিবগৈ নোৱাৰে মানে সি ওপৰতকৈ এনেকুৱা চটীৰ ওপৰত গামোচা হেৰি তাই চাদৰ এখন ওলমাই থৈছে। তাই ওলমি আছিলে মানে মই বোলে বচাবলৈ গৈ কাটি দিয়ে। সিহঁতি অলৰেডি মাৰি পিনি মানে কি গামোচাখন তাই চাদৰখন ওপৰত ওলমাই থৈছে। তেনেকুৱা কথা। সময় বৰ কলংকিত সময়। নামতিবাসীৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক কথা যে নামতি চাৰিআলি কাকতি গাঁৱৰ পুতুল গগৈৰ কনিষ্ঠ কন্যা শ্ৰীমতী তুজা গগৈ বিবাহ সূত্ৰে লাহদৈগড় আৰক্ষী থানাৰ অন্তৰ্গত চতাইলৈ বিয়া সোমাইছিল। তাৰ পৰৱৰ্তী পৰ্যায়ত বহুদিনৰ পৰা পুতুল গগৈ কনিষ্ঠ কন্যা তুজা গগৈয়ে আৰক্ষী থানাক এই বিষয়ক লৈ হোৱা যি অত্যাচাৰ আৰু শাৰীৰিক আৰু মানসিক অত্যাচাৰ আৰু স্বামী গৃহই কৰা তেওঁক যৌতুকৰ যি অত্যাচাৰ, এই অত্যাচাৰ
সম্পৰ্কে তেওঁ মাত মাতি আহিছিল আৰু মাত মতাৰ ফলতে আচলতে আজি যি অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল সেইটো সকলোৱে চকু কপালত তুলিছে আৰু অত্যন্ত এক নামটি অঞ্চলত এক শোকৰ বাৰ্তা কঢ়িয়াই আনিছে। আজি তুজা গগৈ বৰ্তমান মৃতপ্ৰায় অৱস্থাত তেওঁক ঘৰত উদ্ধাৰ কৰা হৈছে আৰু ইতিমধ্যে পৰিয়ালবৰ্গই জানিব দিয়া মতে তেওঁক ইতিমধ্যে তেওঁলোকে পৰিকল্পিতভাৱে হত্যা কৰিছে আৰু বিশেষকৈ পৰিকল্পিতভাৱে হত্যা কৰাৰ পৰৱৰ্তী পৰ্যায়তো আচলতে আজি আৰক্ষী থানাই যেনেধৰণৰ ভূমিকা পালন কৰিব লাগিছিল তেনেধৰণৰ ভূমিকা এতিয়া পৰ্যন্তলৈকে পালন কৰা হোৱা নাই। তাৰ উপৰিও কিন্তু এটা অভিযোগ বাৰে বাৰে উঠিছে যে পৰিয়ালবৰ্গই তুজা গগৈ ন্যায়ৰ কাৰণে যি যুদ্ধ কৰিছিল এই যুদ্ধত ক'ৰবাত ক'ৰবাত আৰক্ষী প্ৰশাসনে কিছুমান ক্ষেত্ৰত নিৰ্লিপ্ততাৰ ভূমিকাহে লোৱা পৰিলক্ষিত হৈছে। সেয়েহে ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছোঁ যে আপোনালোকে ইমান এক স্পৰ্শকাতৰ বিষয়ক আপোনালোকে অৱমাননা কৰি পৰিয়ালবৰ্গৰ মানসিক আৰু শাৰীৰিক নিৰ্যাতন কৰি আপোনালোকে যেনেকৈ বিষয়টো গাপ দিবৰ কাৰণে চেষ্টা কৰিছে তাক আমি ধিক্কাৰ দিছোঁ। আৰু বিশেষভাৱে তুজা গগৈ যিহেতু স্বামী গৃহত তেওঁ সৎকাৰ কৰাৰ যি চিন্তা সেই চিন্তা পৰিয়ালবৰ্গই কৰিছিল তাৰ পৰৱৰ্তী পৰ্যায়তো এই হিন্দু ৰীতিক তেওঁলোকে অৱমাননা কৰি যেনেধৰণে আৰক্ষী প্ৰশাসনে বলপূৰ্বকভাৱে তুজা গগৈক তাত সৎকাৰ কৰিবলৈ নিদিয়াৰ যিটো অন্তত কথা এই কথাটো অত্যন্ত গৰিহণাৰ যোগ্য। তেওঁলোকে কৈছে যে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন বেয়া হ'ব সেইবাবে তেওঁ তুজা গগৈক তাত সৎকাৰ কৰিবলৈ দিয়া নহ'ল। কিন্তু ছাত্ৰ সন্থাৰ প্ৰশ্ন যে